বিৰোধী দলপতি ৰাহুল গান্ধীক সাক্ষাৎ অসম জাতীয় পৰিষদ নেতৃত্বৰ। অসমৰ সামগ্ৰিক সন্দৰ্ভত আলোচনা ৰাহুল গান্ধীৰ সৈতে। সমাপ্ত হল ৰাহুল গান্ধীৰ সৈতে অসম জাতীয় পৰিষদৰ বৈঠক। অসম চুক্তি, অসমীয়া সাংবিধানিক ৰক্ষা কবচ, কা এনআৰচিৰ উপৰিও অসমত চলি থকা উচ্ছেদ আৰু বিজেপি চৰকাৰে ধৰ্মৰ নামত ৰাইজৰ মাজত বিভেদ সৃষ্টিৰ বিষয়ে সদনত উত্থাপন কৰাৰ বাবে আহ্বান জনোৱাৰ বাবে ৰাহুল গান্ধীক সাক্ষাৎ কৰা বুলি ক'লে লুৰিণজ্যোতি গগৈয়ে। আমি অসম জাতীয় পৰিষদে দেশৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু আমাৰ মূল লক্ষ্যটোৱে হ'ল অসমত যি ভয়াৱহ পৰিৱেশ পৰিস্থিতি চলি আছে, অসমৰ জাতীয় সংকটৰ কথা বতৰাবোৰ তল পেলাই কেৱল মাত্ৰ ৰাজনৈতিক এজেণ্ডা সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰসমূহে কাম কৰি থকা কাম কাজবোৰৰ বিপৰীতে যিবোৰ মূল জাতীয় বিষয় সেইবোৰক আজি ৰাহুল গান্ধী ডাঙৰীয়াক আমি সাক্ষাৎ কৰি বিষয়বোৰ এটা এটাকৈ আমি পুংখানুপুংখভাৱে তেখেতক আমি ব্যাখ্যা কৰিছোঁ আৰু এইবোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এইবোৰ তেওঁ যাতে সজোৰে বলিষ্ঠভাৱে উত্থাপন কৰে সেই সম্পৰ্কত তেখেতক আমি সমগ্ৰ বিষয়সমূহ তেখেতক আমি জানিবলৈ দিছোঁ আৰু তেখেতেও যথেষ্ট দীঘলীয়া সময় আমাৰ লগত আলোচনা কৰিছে, 1 ঘণ্টা সময়। বিশেষকৈ অসম চুক্তি ৰূপায়ণৰ পিছত চলি থকা সমগ্ৰ প্ৰেক্ষাপট, তাৰ পাছত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া, নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা আনি জাপি দি অসম চুক্তিখনক নাচ্চাত কৰা, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি এখন বনোৱাৰ পাছতো তেওঁলোকে যে গ্ৰহণ নকৰিলে, কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব যিগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ যিগৰাকী গৃহ সচিব তেওঁ যে তাত চহী নকৰিলে, স্বাক্ষৰে নকৰিলে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে, দেশৰ প্ৰধানমন্ত্ৰীয়ে 16 মে'ৰ পিছত বিদেশী টালি টোপোলা বান্ধি যাব লাগিব বুলি কোৱাৰ পাছতো আজিলৈকে বিদেশী নাগৰিকৰ সমস্যাটো নিষ্পত্তি কৰিবৰ কাৰণে কোনো কাম নকৰিলে। সেই সম্পৰ্কত সংসদত যাতে সমগ্ৰ দেশত এই কথাটো জনাব লাগে, কাৰণ অসমৰ মানুহৰ যিটো ভয়াৱহ সমস্যা, অসমৰ মানুহ গান্ধীৰ পিতৃ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধ্যক্ষতাত বা তেওঁৰ উপস্থিতিত আৰু 71ত যেতিয়া বাংলাদেশ সৃষ্টি হৈছিলে, আপোনালোকে সকলোৱে জানে বা চাব যে ইন্দিৰা গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকোঁতেও BBCৰ সাক্ষাৎকাৰত কৈছিলে যে যিসকল ৰিফিউজি আহিছে অসমলৈ বা উত্তৰ পূৰ্বাঞ্চলে বা পশ্চিমবংগলৈ সকলো যাব লাগিব। গতিকে এইটো তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে। গতিকে আমি ভাবোঁ যে নৰেন্দ্ৰ মোদী বা বিজেপি চৰকাৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কোৱা বা লোকসভা 2014, 2016 বিধানসভা নিৰ্বাচনত তেওঁলোকৰ দৃষ্টিপত্ৰত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে, যাৰ ভিত্তিত অসমৰ ৰাইজে ভোট দিছিলে, সেইবোৰ যে এটাও পালন নকৰিলে, সেইবোৰ অতি শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে সংসদৰ মজিয়াত প্ৰথম, দ্বিতীয় সংবাদ মাধ্যমৰ, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত যাতে বিষয়বোৰ কয় অসমক বাৰে বাৰে অন্যায় কৰা হৈছে, অসমৰ মানুহ আজি সংকটত, এই কথাই আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। কোনো ধৰণৰ বেলেগ ৰাজনৈতিক মিত্ৰতা এনেকুৱা ধৰণৰ কোনো কথা পাতিবলৈ অহা নাই। জাতি সংকটত এইটো নিৰসন বা নিৰাময় কৰাৰ যিটো দায়িত্ব, সেই দায়িত্বহে আমি গ্ৰহণ কৰি আমি নিজে দল হিচাপে, কাৰণ আমাৰ দলৰ জন্মৰ পটভূমি আপোনালোকে সকলোৱে জানে, কা বিৰোধী গণ আন্দোলনৰ প্ৰেক্ষাপটত অসম জাতীয় পৰিষদৰ আমাৰ জন্ম। গতিকে আমাৰ যিটো মৌলিক যিটো লক্ষ্য, আমাৰ দৰ্শন আৰু যিটো আদৰ্শ ৰাজনৈতিক, সেই তাৰ ওপৰত ভিত্তি কৰি জাতীয় বিষয় আৰু প্ৰশ্নসমূহে আমি উত্থাপন কৰিম। অখিল গগৈৰ সন্দৰ্ভতো মন্তব্য লুৰিণজ্যোতি গগৈৰ। ৰাজনৈতিক কোনো কথা আলোচনা হোৱা নাই, মিত্ৰতা সন্দৰ্ভত কোনো আলোচনা হোৱা নাই। প্ৰথম কথা হ'ল যে যদি আমি মিত্ৰতা বা এনেকুৱা বিষয়ত আহিলে নিশ্চয় কথা বতৰা এইবোৰ, কাৰণ সকলো দল আছে। আমি আহিছোঁ জাতীয় বিষয়ক লৈ, এইখন আছেই আপোনালোকৰ আগত, এইখন আপোনালোকক দি দিম। ৰাহুল গান্ধীক দিয়া যিখন আমাৰ স্মাৰক পত্ৰখনৰ কপি পাব। ইয়াততো আমি মিত্ৰতাৰ কথা কোৱা নাই, আমি দেশৰ জাতীয় সংকটৰ কথা কৈছোঁ। আমাৰ দলটো কাৰ আধাৰত গঢ় লৈ উঠিছে? কিছুমান জাতীয় প্ৰশ্নক লৈ। আজি নহ'লে আঞ্চলিক দল এটা নতুনকৈ গঠন কৰাৰ কোনো যুক্তিযুক্ততা নাছিলে। আন আঞ্চলিক দলসমূহে জাতিটোক কৰা বিশ্বাসঘাতকতা, প্ৰতাৰণা আৰু জাতীয় প্ৰশ্নবোৰক লৈ যিহেতু তেওঁলোকে মাত মতা নাই, কোৱা নাই বা জাতীয়
চিন্তাবোৰৰ বিপৰীতে সুবিধাবাদী চৰিত্ৰলৈ কাম কৰিছে। গতিকে আমি দলটো জন্মৰ আমাৰ কিছুমান আধাৰ আছে, কিছুমান পৃষ্ঠভূমি আছে, কিছুমান আদৰ্শ আৰু দৰ্শন আছে, সেইবোৰ আজি আমি ইয়াত ৰিফ্লেক্ট কৰিছোঁ। আৰু বহু কথা আছে, এইকেইটা মৌলিক প্ৰশ্ন। এটা জাতিৰ সংকটৰ সময়খিনিত কথা কওঁতে সকলোৱে সংযম ৰক্ষা কৰি কোৱা উচিত বুলিও কটাক্ষ কৰি অখিল গগৈক মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। ইয়াৰ উপৰিও সংসদৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ বিভিন্ন বিষয়সমূহ উপস্থাপন কৰিবলৈ আহ্বান জনাইছে ৰাহুল গান্ধীক। আমি অসম জাতীয় পৰিষদে দেশৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু আমাৰ মূল লক্ষ্যটোৱে হ'ল অসমত যি ভয়াৱহ পৰিৱেশ পৰিস্থিতি চলি আছে, অসমৰ জাতীয় সংকটৰ কথা বতৰাবোৰ তল পেলাই কেৱল মাত্ৰ ৰাজনৈতিক এজেণ্ডা সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰসমূহে কাম কৰি থকা কাম কাজবোৰৰ বিপৰীতে যিবোৰ মূল জাতীয় বিষয় সেইবোৰক আজি ৰাহুল গান্ধী ডাঙৰীয়াক আমি সাক্ষাৎ কৰি বিষয়বোৰ এটা এটাকে আমি পুংখানুপুংখভাৱে তেখেতক আমি ব্যাখ্যা কৰিছোঁ আৰু এইবোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এইবোৰ তেওঁ যাতে সজোৰে বলিষ্ঠভাৱে উত্থাপন কৰে সেই সম্পৰ্কত তেখেতক আমি সমগ্ৰ বিষয়সমূহ তেখেতক আমি জানিবলৈ দিছোঁ। আৰু তেখেতেও যথেষ্ট দীঘলীয়া সময় আমাৰ লগত আলোচনা কৰিছে, 1 ঘণ্টা সময়। বিশেষকৈ অসম চুক্তি ৰূপায়ণৰ পিছত চলি থকা সমগ্ৰ প্ৰেক্ষাপট, তাৰ পাছত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া, নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা আনি জাপি দি অসম চুক্তিখনক নাচ্চাত কৰা, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি এখন বনোৱাৰ পাছতো তেওঁলোকে যে গ্ৰহণ নকৰিলে, কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব যিগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ যিগৰাকী গৃহ সচিব তেওঁ যে তাত চহী নকৰিলে, স্বাক্ষৰে নকৰিলে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে, দেশৰ প্ৰধানমন্ত্ৰীয়ে 16 মে'ৰ পিছত বিদেশী টালিটোপোলা বান্ধি যাব লাগিব বুলি কোৱাৰ পাছতো আজিলৈকে বিদেশী নাগৰিকৰ সমস্যাটো নিষ্পত্তি কৰিবৰ কাৰণে কোনো কাম নকৰিলে। সেই সম্পৰ্কত সংসদত যাতে সমগ্ৰ দেশত এই কথাটো জনাব লাগে, কাৰণ অসমৰ মানুহৰ যিটো ভয়াৱহ সমস্যা, অসমৰ মানুহ আমি আমাৰ সমাজ আৰু সমাজত ৰাজনীতি কৰি থাকিব পৰা পৰিৱেশটো জীয়াই থাকিম। দ্বিতীয় প্ৰশ্নটো কৈছিলোঁ যে দ্বিতীয় প্ৰশ্নটো কি ক'ব, এনেধৰণৰ কথা বতৰাবিলাকে আগন্তুক মানে ধৰক মিত্ৰতাক অলপমান তৃণমূল পৰ্যায়ত অলপমান প্ৰভাৱ নেপেলাই জানো? ওপৰতো এনেধৰণৰ কথা বতৰা নেতাসকলৰ ধৰক আজি যিটো ক'লে তেওঁ, মই আগতেও কৈছোঁ, আপোনালোকে মোক দেখিছেই সংবাদ মাধ্যমত, আমি সকলোৱে কাৰণ ভৱিষ্যতে বিজেপিৰ দৰে এটা শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ আমি সকলো সাজু হৈ আছোঁ। গতিকে আমি যিবোৰ কৌশলগত কথাত তাত আমি সংযত হৈ সংযমী হৈ মূল লক্ষ্য উপনীত হ'বৰ কাৰণে সকলোৱে কাম কৰিব লাগিব। এইটো আমাৰ দলীয় ব্যক্তিগত দায়িত্ব নহয়, এইটো এটা জাতীয় দায়িত্ব। আমি ৰাজনীতি মানুহৰ কাৰণে, অসমৰ ভাল ভৱিষ্যতৰ কাৰণে কৰিব খুজিছোঁ। গতিকে মই ভাবোঁ যে কোন সময়ত আমি কি কোৱাটো উচিত, কেনেধৰণে আমি অকণমান সংযম হৈ থাকিব লাগিব, এইবোৰ আমি নিজেও সেই কথা উপলব্ধি কৰি সেইধৰণে আমি কৰি আহিছোঁ। মই বেলেগৰ প্ৰতিও আহ্বান জনাম যাতে সময় কিন্তু অতি জটিল আৰু সংকটপূৰ্ণ, এই সময়ত জাতীয় দায়বদ্ধতাটো সকলোৱে অন্তৰৰ পৰা অন্তঃকৰণেৰে হৃদয়ংগম কৰি আমি কথা কৰিব লাগিব আৰু কাম কৰিব লাগিব। এই আহ্বানটো গান্ধীৰ পিতৃ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধ্যক্ষতাত বা তেওঁৰ উপস্থিতিত আৰু 71ত যেতিয়া বাংলাদেশ সৃষ্টি হৈছিলে, আপোনালোকে সকলোৱে জানে বা চাব যে ইন্দিৰা গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকোঁতেও BBCৰ সাক্ষাৎকাৰত কৈছিলে যে যিসকল ৰিফিউজি আহিছে অসমলৈ বা উত্তৰ পূৰ্বাঞ্চলে বা পশ্চিমবংগলৈ সকলো যাব লাগিব। গতিকে এইটো তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে। গতিকে আমি ভাবোঁ যে নৰেন্দ্ৰ মোদী বা বিজেপি চৰকাৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কোৱা বা লোকসভা 2014, 2016 বিধানসভা নিৰ্বাচনত তেওঁলোকৰ দৃষ্টিপত্ৰত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে, যাৰ ভিত্তিত অসমৰ ৰাইজে ভোট দিছিলে, সেইবোৰ যে এটাও পালন নকৰিলে, সেইবোৰ অতি শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে সংসদৰ মজিয়াত প্ৰথম, দ্বিতীয় সংবাদ মাধ্যম, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত যাতে বিষয়বোৰ কয় অসমক বাৰে বাৰে অন্যায় কৰা হৈছে, অসমৰ মানুহ আজি সংকটত, এই কথাই আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। কোনো ধৰণৰ বেলেগ
ৰাজনৈতিক মিত্ৰতা এনেকুৱা ধৰণৰ কোনো কথা পাতিবলৈ অহা নাই জাতি সংকটত এইটো নিৰসন বা নিৰাময় কৰাৰ যিটো দায়িত্ব সেই দায়িত্বহে আমি গ্ৰহণ কৰি আমি নিজে দল হিচাপে কাৰণ আমাৰ দলৰ জন্মৰ পটভূমি আপোনালোকে সকলোৱে জানে কা বিৰোধী গণ আন্দোলনৰ প্ৰেক্ষাপটত অসম জাতীয় পৰিষদৰ আমাৰ জন্ম গতিকে আমাৰ যিটো মৌলিক যিটো লক্ষ্য আমাৰ দৰ্শন আৰু যিটো আদৰ্শ ৰাজনৈতিক সেই তাৰ ওপৰত ভিত্তি কৰি জাতীয় বিষয় আৰু প্ৰশ্নসমূহে আমি উত্থাপন কৰোঁ প্ৰথম কথা হ'ল যে যদি আমি মিত্ৰতা বা এনেকুৱা বিষয়ত আহিলে নিশ্চয় কথা বতৰা এইবোৰ কাৰণ সকলো দল আছে আমি আহিছোঁ জাতীয় বিষয়ক লৈ এইখন আছেই আপোনালোকৰ আগত এইখন আপোনালোকক দি দিম ৰাহুল গান্ধীক দিয়া যিখন আমাৰ স্মাৰক পত্ৰখনৰ কপি পাব ইয়াততো আমি মিত্ৰতাৰ কথা কোৱা নাই আমি দেশৰ জাতীয় সংকটৰ কথা কৈছোঁ আমাৰ দলটো কাৰ আধাৰত গঢ় লৈ উঠিছে কিছুমান জাতীয় প্ৰশ্নক লৈ আজি নহ'লে আঞ্চলিক দল এটা নতুনকৈ গঠন কৰাৰ কোনো যুক্তিযুক্ততা নাছিলে আন আঞ্চলিক দলসমূহে জাতিটোক কৰা বিশ্বাসঘাতকতা প্ৰতাৰণা আৰু জাতীয় প্ৰশ্নবোৰক লৈ যিহেতু তেওঁলোকে মাত মতা নাই কোৱা নাই বা জাতীয় চিন্তাবোৰৰ বিপৰীতে সুবিধাবাদী চৰিত্ৰলৈ কাম কৰিছে গতিকে আমি দলটো জন্মৰ আমাৰ কিছুমান আধাৰ আছে কিছুমান পৃষ্ঠভূমি আছে কিছুমান আদৰ্শ আৰু দৰ্শন আছে সেইবোৰ আজি আমি ইয়াত ৰিফ্লেক্ট কৰিছোঁ আৰু বহু কথা আছে এইকেইটা মৌলিক প্ৰশ্ন কাৰণ অসমৰ ৰাজনৈতিক সামাজিক ইতিহাসৰ লগত অবৈধ বিদেশী ৰাগৰাসন আমাৰ মাটি ভেটি কাঢ়ি লোৱা ভাষা সংকটত পৰা সংস্কৃতি সংকটত পৰা কথা বতৰাবোৰ জড়িত হৈ আছে আৰু এইটো আমি ভাবোঁ যে এইবোৰৰ গুৰুত্ব এইবোৰৰ গভীৰতা ভৱিষ্যতৰ চৰকাৰ গঠন বা ৰাজনৈতিক দল এইবোৰত মানে ক্ষমতাতকৈ বেছি গুৰুত্বপূৰ্ণ আমি যিহেতু অসমৰ জাতীয় বিষয়বোৰক লৈ আহিছোঁ মিত্ৰতা কথাটোতো বহুত দল আছে নহয় অকল অসম জাতীয় পৰিষদে নাই সকলোৰে লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ কি দৃষ্টিভংগী আছে তেওঁলোকে ঠিক কৰিব আমি আমাৰ যিবোৰ মূল বস্তু এইবোৰ মূল বিষয়বোৰ লৈ আহিছোঁ অসমত চলি থকা ভয়াৱহ পৰিৱেশ পৰিস্থিতি অনুধাৱন কৰি আমি ভাবোঁ যে দেশৰ বিৰোধী দলপতিগৰাকীয়ে অসমৰ মানুহৰ চেণ্টিমেণ্টক তেওঁ প্ৰতিনিধিত্ব কৰিব আমি অনাগত দিনত এই ছেছনতে হয়তো অসমৰ হৈ তেখেতে কথা কোৱা শুনিবলৈ পাম আমি আমাৰ ফালৰ পৰা আহ্বান কৰিছোঁ তেখেতে দায়িত্ব সহকাৰে শুনিছে গুৰুত্ব সহকাৰে খুব যুক্তিপূৰ্ণ আমাৰ লগত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া আছে কমল নয়ন চৌধুৰী ডাঙৰীয়া আমাৰ উপসভাপতি আগৰ সকলোৱে জানে এগৰাকী জ্যেষ্ঠ আইনজ্ঞ অসমৰ গতিকে তেখেতেও খুব মানে লজিকেলি আইনসংগতভাৱে লিগেলি গোটেই কথাবোৰ তেওঁৰ আগত উপস্থাপন কৰিছে 1 ঘণ্টা শুনিছে আৰু তেওঁ গোটেই কথাবোৰ লিখি লৈছে নোট ডাউন কৰিছে আৰু এই ক্ষেত্ৰত যোৱাকালি আমি বিচাৰিছিলোঁ গোটেই কথা বতৰাবোৰৰ গভীৰতা উপলব্ধি কৰি আমি গৌৰৱ গগৈ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কালিয়েই কথা বতৰা পাতি এদিনৰ ভিতৰত আমি এপইণ্টমেণ্ট পালোঁ যথেষ্ট ব্যস্ত কাৰণ দেখিছে আপোনালোকে SIPক লৈ যথেষ্ট SIRক লৈ চলি আছে এটা কাৰ্যসূচী আন্দোলনৰ কাৰ্যসূচী বা প্ৰতিবাদ চলি আছে বা সংসদৰ মজিয়াত বিভিন্ন সময়ত অধিৱেশনো ব্যাঘাত হৈছে তাৰ মাজত আমাক এটা সময় দিছে 1 ঘণ্টা দিছে আৰু আমিও আমাৰ কথাবোৰ উপস্থাপন কৈছোঁ যে এই বিষয়বোৰ আপুনি অন্ততঃ অসমৰ জনগণৰ হৈ উপস্থাপন কৰক কাৰণ অসম চুক্তিখন CA কা জাপি দি ডাইলিউট কৰি দিয়া হৈছে ধ্বংস কৰি পেলোৱা হৈছে অতিৰিক্ত 43 বছৰ বিদেশী বোজা জাপি দিব খোজা হৈছে কাৰণ এইখন স্বাক্ষৰ হৈছিলে সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী আছিল সেইটো আপুনি জানি আপোনালোকে দুখ আৰু লাজ পাব যে দেশৰ প্ৰধানমন্ত্ৰী 10 বছৰ হৈ থকাৰ পিছত ট্ৰাইপাৰ্টেট যিখন চুক্তি হৈছে ত্ৰিপাক্ষিক চুক্তি ছিগনেটৰী সদৌখন ছাত্ৰ সন্থাৰ লগত প্ৰধানমন্ত্ৰী স্তৰ আজিলৈকে আলোচনাই হোৱা নাই এইটোতো দুখৰ কথা এইটোৱে 16 মে'ৰ পিছত বিদেশী যাব বুলি কৈছিলে নহয় তাৰপিছত বিদেশী পঠিয়াবৰ কাৰণেইতো 10 বছৰ শাসনত দিলে 10 বছৰ এতিয়া তৃতীয়টা টাৰ্মটো চলি আছে গতিকে এই কথা বতৰাবোৰ যিহেতু হোৱা নাই যিহেতু বিষয়বোৰ তেওঁলোকে কৰি মই নিজে অসম চুক্তি 6 নম্বৰ দফাৰ সমিতিৰ সদস্য আছিলোঁ প্ৰতিবেদনখনটো আজিলৈকে নল'লে গতিকে এতিয়া আমি বিষয়বোৰ কাৰণ চক গণতন্ত্ৰত বিৰোধীৰ ভূমিকাটো অতি গুৰুত্বপূৰ্ণ যিহেতু চৰকাৰে কামটো কৰা নাই বাৰে বাৰে অসম চুক্তিৰ স্বাক্ষৰকাৰী অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাই বা আন জাতীয় জনগোষ্ঠীয় সংগঠন বা বিৰোধী ৰাজনৈতিক দলসমূহে অসমত কথাবোৰ কৈ থকাৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী দুগৰাকী মুখ্যমন্ত্ৰী হ'ল তেওঁলোকে কামবোৰ কৰা নাই গতিকে আমি বিৰোধীৰ পক্ষৰ পৰা
বিৰোধী দলপতিগৰাকীয়ে যাতে বিষয়বোৰ সংসদৰ মজিয়াত বুজাব লাগিব, ক'ব লাগিব যে অসম সংকটত। এটা আমি গুৰুত্বপূৰ্ণ উদ্বিগ্নতা যে ৰাহুল গান্ধী ডাঙৰীয়াক আমি জনাইছো, সেইটো হ'ল যে অবৈধ বিদেশী অসমত প্ৰৱেশ কৰা, অসমত তেওঁলোকক চিনাক্তকৰণ কৰা, নাম কৰ্তন কৰা, বহিষ্কাৰ কৰা, এই গোটেই কথাটো ৰাজনৈতিক জটিলতাৰ মাজলৈ গৈ আছে। আৰু এই জটিল ৰাজনৈতিক সমীকৰণৰ মাজত অসমীয়া মানুহে অস্তিত্ব হেৰুৱাবলৈ গৈ আছে। আমি গভীৰ উদ্বিগ্নতাৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিছোঁ যে এই গোটেই কথাটো কেন্দ্ৰীয় চৰকাৰে কি ধৰণে ৰাজনৈতিকভাৱে সমাধান কৰে, মানুহখিনিক বহিষ্কাৰ কৰি ক'লৈ পঠিয়াই নে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য ইয়াৰ বোজা সমানে ভগাই লয়, সেইটো তেওঁলোকৰ কথা। কিন্তু অসমে অকলে এই বোজা ল'ব নোৱাৰে। কিন্তু এই গোটেই সমীকৰণৰ উত্তৰ নোলোৱা পৰ্যন্ত অসমীয়া জাতিক সুৰক্ষিত কৰিব লাগিব। কাৰণ যিটো ক্লজ 6ত 6 নং দফাত অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ প্ৰতিশ্ৰুতি আছিল, কিন্তু সেই গোটেই কথাটো গেথেলা মৰাৰ ফলত আমি উদ্বিগ্ন হৈছোঁ এইবাবেই যে 2011 চনৰ লোকপিয়লত অসমীয়া ভাষী মানুহৰ সংখ্যা 48% নামি আহিছিল, 48%। তাৰমানে 2031 চনত হয়তো আমি 40লৈকে কম 38% মানুহলৈ নমাৰ আশংকা আমি কৰিছোঁ। গতিকে আমি ৰাহুল গান্ধী ডাঙৰীয়াক, যিহেতু তেওঁ প্ৰধান বিৰোধী দলপতি আৰু গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দল এটা প্ৰধান ভূমিকা গ্ৰহণ কৰে গণতন্ত্ৰ ৰক্ষাৰ বাবে, তেখেতৰ ওচৰত আমি এইটোও উদ্বিগ্ন প্ৰকাশ কৰিছোঁ যে এই গোটেই কামবোৰ কুচকাজবোৰ কৰি থাকক। চৰকাৰী পৰ্যায়ত, ৰাজনৈতিক পৰ্যায়ত বিদেশী কলৈ খেদিব, বিদেশী কি কৰিব, কি নকৰিব, সেইবোৰ চব কৰি থাকক। কিন্তু অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কৱচৰ দিয়া কামটো আগে কৰি লওক। অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিয়ক, যাতে অসমীয়া মানুহে ৰাজনৈতিকভাৱে, সাংস্কৃতিকভাৱে, ভাষিকভাৱে, অৰ্থনৈতিকভাৱে অসমৰ মাটিত সৰ্বকালৰ বাবে সুৰক্ষিত হ'ব পাৰে, সেই ব্যৱস্থাটো নিশ্চিত কৰি লওক প্ৰথম। তাৰপিছত আপোনালোকে ৰাজনৈতিক সমীকৰণ কৰি থাকক। এই কথাটোক প্ৰধানমন্ত্ৰীক আৰু কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাবলৈ আমি তেখেতক গভীৰ উদ্বিগ্নতাৰ অনুৰোধ জনাইছোঁ। আৰু ৰাহুল গান্ধী ডাঙৰীয়া অতি যোগাত্মকভাৱে আমাৰ লগত 1 ঘণ্টা কথা বতৰা পাতি এই গোটেই কথাবোৰ তেখেতে শুনিছে আৰু তেখেতে কথা দিছে যে এই গোটেই কথাবোৰ তেখেতে নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক নৰ্থ ইষ্ট।